ইমিডিয়েটলি তেখেতক নাৰ্ছিং হোমত এডমিট কৰক। কিয় ডাক্তৰ, কিবা চিৰিয়াছ ইছ্যু আছে নেকি? এনেকৈ কোৱা টান হ'ব। সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে ক'ব পৰা যাব। নমামীৰ এনেকুৱা অৱস্থা আৰু তই ইয়াত আৰামত বহি আছ। কি হ'ল নমামীৰ মহা? জানো কি হ'ল, মোৰ ঘৰে পৰি গৈছে। এতিয়া নাৰ্ছিং হোমলৈ লৈ যাওঁ, তই ঘৰখন চাবি। কিন্তু পাষ্ট হিষ্ট্ৰী চাই এইটোও ক'ব লাগিব যে এইবাৰো কি? এই প্ৰেগনেঞ্চিত কমপ্লিকেশ্যনছ আছে। থেংক ইউ ছ' মাছ। থেংক ইউ কিয়? ইমান ভাল খবৰ এটা তুমি মোক দিছা। তোমাক কি লাগিব কোৱা, আজি মই বহুত সুখী। তুমি যি বিচাৰা তাকেই পাবা। মোৰ বৰ ভয় লাগিছে। এনেকুৱা লাগিছে যে সন্তান প্ৰাপ্তিৰ বাবে আপুনি যিকোনো পৰ্যায়লৈকে যাব পাৰে। বুজিছোঁ এইখিনি সময়ত তোৰ কেনেকুৱা অনুভৱ হৈছিল। তোৰ জন্মৰ সময়তো মই তোৰ দৰে নাৰ্ভাছ হৈছিলোঁ। চিন্তা নকৰিবি, সোনকালে এটি ভাল খবৰ আহিব। আপোনালোকে যদি ৰিস্ক লয় তেতিয়াহ'লে মই অপাৰেশ্যন কৰিব পাৰোঁ। কেনেকুৱা ৰিস্ক? এই সন্তান সুস্থ হৈ জন্ম হোৱাৰ সম্ভাৱনা 50%। আৰু যদি এই অপাৰেশ্যনটো অসফল হয় তেতিয়াহ'লে আপোনাৰ বোৱাৰীৰ জীৱনলৈ শংকা। আপুনি অপাৰেশ্যনৰ বাবে ৰেডি কৰক। মোৰ এই সিদ্ধান্ত মই পৰিয়ালৰ লগত আলোচনা কৰিয়ে লৈছোঁ। যি হয় তাৰ সম্পূৰ্ণ ৰিস্ক মোৰ। নমামী, নমামী, কি হৈছে তোমাৰ? বেছি কষ্ট পাইছা? মা নমামী কিয় ইমান দুৰ্বল হৈছে? চকু মেলি মোলৈ চাবও পৰা নাই। কি হৈছে তাই? বিভু, তুমি মিছাতে চিন্তা কৰিছা। এনেকুৱা অৱস্থাত মাকজনী অকণমান দুৰ্বল হয়েই। তুমি চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব। মা তুমি ঠিকেই কৈছাতো। বিভান, তই আছোন ইয়াতে বহ। নমামী ঠিক হৈ যাব। তাই একো হোৱা নাই বুজিছ। নমামী এতিয়া কেনে আছে? তাকেহে হঠাতে যে কি হৈ গ'ল। ইমান দুৰ্বলটো আগতে কেতিয়াও দেখা নাছিলোঁ। হস্পিটেললৈ আহোঁতেতো তাই খোজকাঢ়িব পৰা অৱস্থাতে নাছিল। ডাক্তৰে কি ক'লে? ভগৱানকে প্ৰাৰ্থনা কৰি আছোঁ এতিয়া, সোনকালে যেন সকলোবোৰ ভালে ভালে হৈ যায়। আপুনি ভিতৰলৈ যাওক, মই অলপ বাহিৰৰ পৰা আহোঁ। মনটো কিবা গধুৰ গধুৰ লাগি আছে। যাওক। আমি এখেতক গতিলৈ লৈ যাওঁ, আপুনি বাহিৰতে ৰৈ থাকক।
ঠিক আছে। বাইদেউ নমামি একো হোৱা নাই, এইমাত্ৰ অপাৰেশ্যন থিয়েটাৰলৈ নিছে। তুমি টেনশ্যন নল'বা বিষ্ণু, মই ডাক্তৰৰ লগত কথা পাতিছোঁ, চব ঠিকেই আছে বুলি কৈছে। নাজানো কিয় মোৰ এনেকুৱা অনুভৱ হৈছে, তুমি যেন মোক এৰি যাব বিচৰা নাই, মোৰ লগতে থাকিব বিচাৰিছা। ডক্টৰ, কংগ্ৰেচুলেশ্যনছ, থেংক ইউ। ছোৱালী এজনী জন্ম হৈছে। দেউতা, মই দেউতাক হৈ গ'লো। লক্ষ্মী এজনী আহিল আমাৰ ঘৰলৈ। আৰু নমামি? কিন্তু নমামীৰ নমামীৰ আকৌ গা বেয়া হৈছে। কিয় ইমান দুৰ্বল হৈ গৈছে তাই? অঁ, তুমি এইটো কৈছিলা, এইখিনি সময়ত মাকজনী দুৰ্বল হয়েই। আৰু মাক হোৱাটো কিন্তু সহজ কথা নহয় দেই। কি হ'ল তোৰ? ককা হৈ গলি, মনত অলপো ফূৰ্তিয়ে নাই যে? ককা হোৱাৰ আনন্দটো আছে, কিন্তু নমামিক লৈহে চিন্তা হৈছে। নমামি, তুমি মোক পৃথিৱীৰ আটাইতকৈ ডাঙৰ সুখটো দিলা। নমামি, মই বুজাব নোৱাৰোঁ মোৰ কেনেকুৱা অনুভৱ হৈছে। এইমাত্ৰ মই কণমানিজনীক চাই আহিলোঁ, অবজাৰ্ভেশ্যনত আছে, আৰু দেখিবলৈ একেবাৰে তোমাৰ নিচিনা হৈছে। কি হ'ল নমামি? নমামি, কি হৈছে তোমাৰ? আমাৰ ছোৱালীজনীক ভালদৰে ৰাখিবা।
কি হৈছে নমামি? নমামি অকণমান ধৈৰ্য ধৰা, মই ডক্টৰক মাতি দিছোঁ ৰ'বা। মা, নমামিৰ আকৌ গা বেয়া হৈছে। কিয় ইমান দুৰ্বল হৈ গৈছে তাই? অঁ, তুমি এইটো কৈছিলা। এইখিনি সময়ত মাকজনী দুৰ্বল হয়েই। আৰু মাক হোৱাটো কিন্তু সহজ কথা নহয় দেই। এতিয়া মই বুজিছোঁ মা, মাকবোৰৰ সন্তানৰ প্ৰতি কিয় ইমান মৰম। তোমাৰ মোলৈ কিয় ইমান মৰম? কিমান কষ্ট আৰু ত্যাগৰ বিনিময়ত এটি সন্তান লাভ হয়। মৰমটো থাকিবই। নমামি সুস্থ হ'ব দিয়া মা। তোমালোক ইয়াতে থাকা, মই অলপ ঘৰৰ পৰা আহোঁগৈ। কণমানিজনীৰ ঘৰত আজি প্ৰথম দিন, গতিকে ঘৰটো ধুনীয়াকৈ সজাওগৈ। আৰু মাক জীয়েকৰ ৰুমটোও ধুনীয়াকৈ চাফ চিকুণ কৰোৱাগৈ। আহিছোঁ দিয়া। আমাৰ নমামিৰ ছোৱালী হৈছে। ঘৰলৈ লখিমী আহিছে, বুজিছ? তই এতিয়া কেৱল মোকেই নহয়, সকলোকে মিঠাই খুৱাব লাগিব। কি হ'ল তোৰ? ককা হৈ গলি? মনত অলপো ফূৰ্তিয়ে নাই যে? ককা হোৱাৰ আনন্দটো আছে, কিন্তু নমামিক লৈহে চিন্তা হৈছে। বৰ দুৰ্বল হৈ পৰিছে তাই। তই অলপ বেছিকৈয়ে চিন্তা কৰি থাক। দুদিনমান পাছত সুস্থ হৈ উঠিব। কেৱল আমি খোৱা লোৱাত অলপ যত্ন ল'ব লাগিব। তই ঠিকেই কৈছ। বাইদেউ, হা? চৰি, আমি আপোনাৰ বোৱাৰীক বচাব নোৱাৰিলোঁ। ক'তো অলপো লেতেৰা থাকিব নালাগিব। পানী কেঁচুৱা ঘৰলৈ আহি আছে, সকলো পৰিষ্কাৰ হ'ব লাগিব। আৰু আপুনি এটা কাম কৰক, মোৰ ৰুমটো আগে চাফা কৰকগৈ, আৰু চাফা কৰি উঠি ধুনীয়াকৈ সজাই পৰাই তুলিব।
তই কান্দিছ কিয়? মহা নমামি নমামীৰ কি হ'ল? নমামি গুচি গ'ল মহা গুচি গ'ল আমাক এৰি থৈ হঠাতে গা বেয়া হ'ল আৰু ঢুকাই থাকিল নমামি আপোনালোকে ঘৰ দুৱাৰ এফালৰ পৰা চাফা কৰি যাওক ক'তো অলপো লেতেৰা থাকিব নালাগিব পানী কেঁচুৱা ঘৰলৈ আহি আছে সকলো পৰিষ্কাৰ হ'ব লাগিব আৰু আপুনি এটা কাম কৰক মোৰ ৰুমটো আগে চাফা কৰক আৰু চাফা কৰি উঠি ধুনীয়াকৈ সজাই পৰাই তুলিব হ'ব ঠিক আছে হ'ব ছাৰ। আৰু আপুনি এটা কাম কৰক এই পইচাকেইটা লৈ যাওক অলপ বেছিকৈ মিঠাই লৈ আহকগৈ ঘৰলৈ আলহী আহি থাকিবতো লাগিব পাৰে আহি বাকী কামবোৰ কৰিব কি হ'ল? নমামী আৰু নাই। নাই মানে গুচি গ'ল তাই আমাক সকলোকে এৰি। জীবন বিচাৰে আল ফুলে সাবতি জীবন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বান হেঁপাহৰ